গালি নাপাৰিলেও মুছলমানৰ কোনো ধৰণৰ সমস্যা নহয়। মুছলমান যি ধৰণে আছে পূৰ্বৰ পৰা সেই ধৰণেই আছে, ভৱিষ্যতেও হয়তো সেই ধৰণেই তেওঁলোকে গালি শুনি শুনি থাকিব লাগিব। নমস্কাৰ। ছবিত ইন্দিৰা গান্ধী আৰু আনফালে হৈছে ভাৰতীয় ক্ৰিকেট দলৰ ছবি। এই দুয়োখন ছবি চাই আপোনালোকে হয়তো ভাবিছে যে ক্ৰিকেটৰ সৈতে ইন্দিৰা গান্ধীৰ কি মিল আছে, কি সাদৃশ্য আছে, কি সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ বিষয়ে আমি কোৱা নাই। 2023 চনৰ 19 নৱেম্বৰ তাৰিখে যেতিয়া অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিলে, তেতিয়া সেই সম্পৰ্কৰ কথা উল্লেখ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই দিনটোৰ কথা সকলোৰে চাগে মনত আছে যে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত যি মেটচ অনুষ্ঠিত হৈছিলে, অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই ষ্টেডিয়ামত উপস্থিত আছিলে, মেটচ উপভোগ কৰি আছিলে, খেল উপভোগ কৰি আছিলে আৰু অৱশেষত গৈ অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় ক্ৰিকেট দল পৰাস্ত হৈছিলে। আৰু সেই খেলৰ পিছতেই 19 নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত এই মন্তব্য কৰিছিলে। এই কথা তেওঁ প্ৰকাশ কৰিছিলে আৰু BCCIক তেওঁ অনুৰোধ জনাইছিলে যে ইন্দিৰা গান্ধী আৰু নেহেৰু পৰিয়ালৰ জন্মদিন থকা কোনো দিনত, তেনেকুৱা কোনো এটা দিনত যাতে ক্ৰিকেট বোৰ্ডে কোনো ধৰণৰ খেল অনুষ্ঠিত নকৰে। সেই তেতিয়া এখন খেলত ভাৰতীয় দলৰ পৰাস্ত হৈছিলে আৰু সেই সময়ত সকলো দুখিত আছিলে। ভাৰতীয় ক্ৰিকেট দল পৰাস্ত হোৱাটো সকলোৰে বাবে এটা দুখৰ খবৰ আছিলে। কিন্তু সেই সময়ত এই যি মেটচ আছিলে, এই মেটচত ভাৰতীয় দলে পৰাস্ত হোৱাৰ সময়ত আৰু এটা কথা চৰ্চালৈ আহিছিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত থকাৰ সময়তে ভাৰতীয় দল পৰাস্ত হৈছে অষ্ট্ৰেলিয়াৰ হাতত। আৰু ব্যাপক এক ট্ৰল আৰম্ভ হৈছিলে। বিভিন্ন সামাজিক মাধ্যমত এই ট্ৰল আৰম্ভ হৈছিলে যে নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত থকাৰ কাৰণেহে ভাৰতীয় দলটো পৰাস্ত হৈছিলে। দৰাচলতে এয়া সত্য নহয় যদিও কিছুমানে ইয়াত ট্ৰল কৰিছিলে। ট্ৰল কৰাটো এক বেলেগ ধৰণৰ কালচাৰ, সেয়া সকলোৱে বুজি পায় আৰু এই ট্ৰল কৰাৰ অপসংস্কৃতিটো বিজেপিয়ে আৰম্ভ কৰিছিলে ভাৰতত। কিন্তু আজি যোৱাকালি যেতিয়া চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত খেল অনুষ্ঠিত হ'ল আৰু সেই খেলত ভাৰতীয় ক্ৰিকেট দলে অতি দুৰ্দান্ত প্ৰদৰ্শন দেখুৱালে আৰু শেষত চাউথ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপ T20 বিশ্বকাপৰ ট্ৰফি নিজৰ হাতলৈ আনিবলৈ সক্ষম হ'ল। তাৰ পিছত এই কথাটো মনলৈ আহিছে, এই কথাটো পোহৰলৈ আহিছে যে এতিয়া কি ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা ৰাহুল গান্ধীয়ে বা কংগ্ৰেছে এতিয়া ক'ব নেকি যে ভাৰত চাউথ আফ্ৰিকাৰ উক্ত খেলৰ ষ্টেডিয়ামত নৰেন্দ্ৰ মোদী উপস্থিত নাছিল কাৰণে ভাৰতীয় দল জয়ী হ'বলৈ সক্ষম হৈছে। এনেকুৱা কথা কংগ্ৰেছে ক'ব নেকি, ৰাহুল গান্ধীয়ে এনেধৰণৰ কথা ক'ব নেকি? তেতিয়া এটা খেলত ভাৰতীয় দল পৰাস্ত হোৱাৰ কাৰণে শোচনীয় প্ৰদৰ্শন কৰাৰ কাৰণে তেতিয়া ইন্দিৰা গান্ধী আৰু নেহেৰু পৰিয়ালৰ সদস্যক দোষাৰোপ কৰা হৈছিলে। কোৱা হৈছিলে যে 19 তাৰিখটো ইন্দিৰা গান্ধীৰ মৃত্যু তিথি আছিলে আৰু 19 তাৰিখে খেল অনুষ্ঠিত হোৱাৰ কাৰণে ভাৰতীয় দলে পৰাজয় হৈছিলে। এই কথা কৈছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা গোটেই ভাৰতবৰ্ষৰ সমগ্ৰ মিডিয়াত এই কথা প্ৰচাৰ হৈছিলে। আনকি BCCIলৈ পৰামৰ্শ তেওঁ প্ৰদান কৰিছিলে যে ইন্দিৰা গান্ধী আৰু নেহেৰু পৰিয়ালৰ যদি কোনো লোকৰ তেনেকুৱা বাৰ্থডে থাকে বা মৃত্যুতিথি থাকে তেনেহ'লে সেই দিনত যাতে কেতিয়াও ভৱিষ্যতে ভাৰতীয় ক্ৰিকেট বোৰ্ডে যাতে কোনো ধৰণৰ খেল অনুষ্ঠিত নকৰে আৰু যদি খেল অনুষ্ঠিত কৰে তেনেহ'লে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। এই কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ভৱিষ্যতে যদি নেহেৰু আৰু ইন্দিৰা পৰিয়ালৰ কোনো ধৰণৰ সদস্যৰ জন্মদিন বা মৃত্যু তিথিত ভাৰতীয় ক্ৰিকেট বোৰ্ডে কোনো খেল অনুষ্ঠিত কৰে তেনেহ'লে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। কি আজব কল্পনা কৰক, ৰাজনীতি কিমান নষ্ট পৰ্যায়লৈ তেওঁলোকে লৈ গৈছে যে এটা খেলৰ সৈতেও তেওঁলোকে জড়িত কৰে ৰাজনীতিক আৰু এটা বিশেষ পৰিয়ালক জড়িত কৰি জনসাধাৰণক বিভ্ৰান্ত কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যখনৰ মুৰব্বী। হিমন্ত বিশ্ব শৰ্মাক কোনেও বেয়া পোৱাৰ কোনো কথা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ বিষয়সমূহত যেতিয়া অলাগতিয়াল কথাবিলাক তেওঁ উল্লেখ কৰে আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'বই লাগিব। আৰু বহুতে হয়তো এই কথা কোৱাৰ কাৰণে বেয়া পাব। যিসকলে বেয়া পাব সেইসকলৰ কালচাৰ আমি জানো। যিসকলে বেয়া পাব কথাবিলাক তেওঁলোকে কি বিশ্বাসত, আদৰ্শত, কেনেধৰণৰ আদৰ্শত, অপসংস্কৃতিত তেওঁলোকে
বিশ্বাস কৰে সেই কথাও আমি জানো, কিন্তু তেওঁ কিছুমানে বেয়া পাব বুলিয়েই এনেধৰণৰ সত্য কথাবিলাক উত্থাপন কৰাৰ পৰা আমি বিৰত নাথাকোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সকলোবিলাক কৰে একমাত্ৰ কেন্দ্ৰক তৈলমৰ্দন কৰাৰ কাৰণে, অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৈলমৰ্দন কৰাৰ কাৰণে। কিন্তু প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহক তৈলমৰ্দন কৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে তেনেধৰণৰ কি ডাঙৰ কল্যাণ কৰি পেলাইছে? কিবা মহান কাম তেনেকুৱা কৰিব পাৰিছিলে অসমৰ কাৰণে কেন্দ্ৰক তৈলমৰ্দন কৰি পেলাই? কেন্দ্ৰক তৈলমৰ্দন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় চেনেলত বহি কয় যে অসমৰ সকলো মাদ্ৰাছা মই বন্ধ কৰি দিম, ইছলাম ধৰ্মক মই খতম কৰি দিম। এনেধৰণৰ কথাবিলাক উল্লেখ কৰা নাছিল জানো হিমন্ত বিশ্ব শৰ্মাই? ইছলাম কো মই খতম কৰ দুংগা, খতম হো জানা চাহিয়ে কৰোনা জেসা। কিন্তু বিপৰীতে চাওক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু বিজেপিৰ সৈতে চামিল হৈ বিজেপিৰ সৈতে কেন্দ্ৰত চৰকাৰ গঠনত সহযোগ কৰাৰ পিছত তেওঁ এতিয়া নীতিশ কুমাৰে নিজ ৰাজ্যৰ যি কাৰ্যনিৰ্বাহক বৈঠক যোৱাকালি অনুষ্ঠিত হৈছিলে সেই বৈঠকত তেওঁলোকে দাবী কৰিছে, কেন্দ্ৰৰ ওচৰত দাবী উত্থাপন কৰিছে যে তেওঁলোকৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে বিহাৰৰ, সেই বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কাৰণে তেওঁলোকে দাবী কৰিছে। কিন্তু অসমৰ চৰকাৰে তেনেকুৱা দাবী উত্থাপন কৰিব পাৰিছেনে? 1969 চনৰ পৰা কেন্দ্ৰৰ পৰা অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰি আহিছিলে, বিশেষ পেকেজ লাভ কৰি আহিছিলে। কিন্তু যোৱা 2014 চনত কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠনৰ এবছৰ পিছত অসমৰ সেই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিলে বিজেপিয়ে। 2015 চনত সেই মৰ্যাদা কৰ্তন কৰাৰ পিছত অসমে বিভিন্ন ধৰণৰ পেকেজৰ পৰা বঞ্চিত হৈ আহিছে, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে, পুঁজি আবণ্টনৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। আৰু এই কথাবিলাক তেতিয়াই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়তে তৰুণ গগৈয়ে সংবাদমেল পাতি এই কথাবিলাক উল্লেখ কৰিছিলে যে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাৰ পিছত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, বিভিন্ন লোকচানৰ সন্মুখীন হৈছে। কিন্তু তেতিয়াও সৰ্বানন্দ সোণোৱালে কেন্দ্ৰক এই প্ৰেছাৰ বা এই হেঁচা প্ৰয়োগ কৰিব পৰা নাছিলে যে অসমক কেন্দ্ৰৰ পৰা সেই বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগে। আৰু যি হিমন্ত বিশ্ব শৰ্মাই পদে পদে ক্ষণে প্ৰতি তেওঁলোকে কেন্দ্ৰক তেল মাৰি চলে, কেন্দ্ৰক তৈলমৰ্দন কৰে, সেই হিমন্ত বিশ্ব শৰ্মায়ো আজিৰ তাৰিখত কেন্দ্ৰক এই কথা ক'ব পৰা নাই যে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা আপোনালোকে ঘূৰাই দিয়ক। কিন্তু সিদিনা চৰকাৰত চামিল হৈ নীতিশ কুমাৰে নিজৰ ৰাজ্যৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে। যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেনেধৰণে অসমৰ কাৰণে প্ৰতিটো কথা ক'ব পাৰিলে হয়, কেন্দ্ৰৰ ওচৰত নিজৰ দাবী উত্থাপন কৰিব পাৰিলে হয়, তেতিয়া আমি মানিলো হয় যে কিন্তু কেন্দ্ৰক আপোনালোকে তৈলমৰ্দনো কৰিব, বাৰে বাৰে তৈলমৰ্দন কৰিব, সময় সুবিধা পালেই আপোনালোকে মুছলমানৰ নামত গালি পাৰি কেন্দ্ৰক তৈলমৰ্দন কৰিব। বিপৰীতে আপোনালোকে অসমৰ কাৰণে কি আনিব? ললিপপ এটা আনিব, আৰু সেই ললিপপটো হৈছে সাম্প্ৰদায়িক ললিপপ, যি মুছলমানৰ নামত, মোগলৰ নামত, শৰাইঘাটৰ যুদ্ধৰ নামত আপোনালোকে সেই ললিপপ বিয়পাই অসমৰ ৰাজ্যক আপোনালোকে আৱেগিক কৰিব। নিশ্চয় তেনেকুৱা কৰা নাই জানো? তেনেকুৱা কৰিছেনে নাই আপোনালোকে এবাৰ ভাবক, নিশ্চিতভাৱে ইয়াৰ উত্তৰ পাই যাব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল, পীযুষ হাজৰিকা আদিয়ে যে বাৰে বাৰে মুছলমানক গালি পাৰি থাকে, সাম্প্ৰদায়িক মন্তব্যবিলাক কৰি থাকে, ইয়াৰ জৰিয়তে অসমৰ যি খিলঞ্জীয়া জনগোষ্ঠী, জাতি জনগোষ্ঠী আছে তেওঁলোকৰ কিবা লাভ হয়নে? ঠগিবলৈহে, প্ৰতাৰণা কৰিবলৈহে, আৱেগিক কৰিবলৈহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যি গেংটো আছে সেই গেংটোৱে এনেধৰণৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক পাতি থাকে। এই কথাটো অসমৰ ৰাইজে আটাইতকৈ ভালকৈ বুজি লোৱাটো ভাল, কাৰণ কেন্দ্ৰৰ পৰা কিবা আহিলেও নাহিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, পীযুষ হাজৰিকাই মুছলমানক গালি পাৰিলেও, গালি নাপাৰিলেও মুছলমানৰ কোনো ধৰণৰ সমস্যা নহয়। মুছলমান যি ধৰণে আছে পূৰ্বৰ পৰা সেই ধৰণেই আছে, ভৱিষ্যতেও হয়তো সেই ধৰণেই তেওঁলোকে গালি শুনি শুনি থাকিব লাগিব। কিন্তু বিপৰীতে অসমৰ যি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ কি লাভালাভ হৈছে ইয়াৰ পৰা, এই কথাটো অসমৰ জনসাধাৰণে ভালদৰে বুজি লোৱাটো উচিত।